কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ বেলগুৰিত এখন ভঙা কাঠৰ দলঙে দুৰ্ভোগ ভুগাইছে ৰাইজক। ভঙা দলংখনৰ ওপৰেৰে সদায় বিপদসংকুলভাৱে যাতায়াত কৰিব লগা হয় ছাত্ৰ-ছাত্ৰীৰ লগতে পথচাৰীয়ে। জৰাজীৰ্ণ কাঠৰ দলংখনৰ বাবে জৰুৰী সেৱাৰ পৰা বঞ্চিত হ'ব লগা হৈছে কেইবাখনো গাঁৱৰ ৰাইজ। ৰোগীক চিকিৎসালয়লৈ অনা নিয়াৰ ক্ষেত্ৰতো ভুগিব লগা হৈছে জমৰ যাতনা। ভঙা দলংখনৰ দুয়োপাৰৰ পথৰ কাম সম্পূৰ্ণ হ'লেও দলংখনৰ কাম ইমান দিনে কিয় নহ'ল তাকে লৈ ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ। আমিতো এইখন দলং জন্মৰ পৰাই সেনেকৈ পাই আছোঁ আৰু কোনো চৰকাৰে আজিলৈকে এইটো দলং কৰা নাই। কাৰো এজনৰ ওপৰত দোষ দি লাভ নাই। যিকোনো চৰকাৰ জনে আহক দলংখন কৰা নাই। এইবাৰ দলঙৰ দুয়োফালে ৰাস্তা হৈছে যদিও দলংখন কৰা নাই। আমি ৰাস্তালৈ কি কৰিম? দলঙেই যদি আমাৰ নহয়, আগত দলংখন হ'ব লাগিছিলে। কেতিয়াবা শুনো চেংচন হৈছে, কেতিয়াবা শুনো হোৱা নাই। কেইদিনমান আগত 3 মাহমান আগত আৰম্ভ কৰিছিলে দলংখন, আকৌ বন্ধ হৈ হ'ল।